নমস্কাৰ বন্ধুসকল, মই আজি বৰ্তমান গুইজান ঘাটত আৰু আমি ওলাইছোঁ বৰ্তমান ডিব্ৰু ডাঙৰীয়া স্থললৈ। আৰু সেই স্থানতে আজি আয়োজন কৰিছে গৰমজান গাঁওবাসীয়ে তেখেতলোকৰ স্থল ডাঙৰীয়া ডিব্ৰু ডাঙৰীয়া স্থলৰ ডাঙৰীয়া কৰ্ম এভাগ। আৰু আমি সকলোৱে ভকত বৈষ্ণৱ আৰু লগতে গৰমজান গাঁওবাসীৰ ৰাইজৰ লগত আমিও যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু সেই কৰ্মৰ উপলক্ষে আমি যথেষ্টখিনি মাহ প্ৰসাদ আৰু কল নাৰিকল সকলো সামগ্ৰী ইতিমধ্যে আমি নাৱত উঠাই লৈছোঁ। এয়া আমাৰ ভকত বৈষ্ণৱ আৰু গাঁওবাসীয়ে সামগ্ৰীসমূহ নাৱত উঠাইছে। আৰু আমি বিশেষকৈ সেইটো ছাইডত যিহেতু বজাৰৰ অসুবিধা, সেইকাৰণে আমি এপাৰৰ পৰাই বস্তু সামগ্ৰী লৈ যাব লাগিব। আজি সেই ডাঙৰীয়া সকামৰ কাৰণে দুখনকৈ বিনামূলীয়া ফেৰী সেৱাৰ ব্যৱস্থা কৰিছে। আমি দ্বিতীয়খনত গৈছোঁ, প্ৰথমখনত বস্তু বাহানি অলপ গ'ল আৰু এইখন 2 নম্বৰখনত আমি গৈ আছোঁ। আমি সকলোৱে হাতে হাতে বস্তুবিলাক লৈ ইতিমধ্যে আমি সেই স্থলডোখৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ, নাৱৰ পৰা নামিছোঁ। আৰু মই গৰমত পাতলা বুলি কি ওজনটো কমটি বুলি মই কৌপাত মুঠা ল'লোঁ, আৰু কৌপাত মুঠা লৈ কি অৱস্থা হৈছে মোৰ চব। আৰু এনেকৈ আমি আহি পাইছোঁহি বৰ্তমান সেই স্থলডোখৰত য'ত প্ৰতি বছৰে ডাঙৰীয়া সকাম কৰে। আৰু এয়া মাহ প্ৰসাদবিলাক যা যোগাৰ আৰু ধোৱা পখলা হৈ আছে। আৰু এই স্থলত ডাঙৰীয়া সকাম কেতিয়াৰ পৰা কৰে সেইটো সঠিককৈ ক'ব নোৱাৰি যদিও পূৰ্বতে এই অঞ্চলটোত গৰমজান গাঁওখন ব্ৰহ্মপুত্ৰৰ ইপাৰে আছিলে। আৰু এতিয়া যোনডোখৰ এই আমি স্থলডোখৰত আছোঁ, এইডোখৰত হৈছে এইডোখৰ ব্ৰহ্মপুত্ৰে পলস পেলাই। ইয়াত আগতে দ মাটি আছিলে, কাষতে গাঁও আছিলে, সমূহ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুলে গ'ল আৰু বৰ্তমান পলস পেলাই ইয়াত বাম কৰিলে। আৰু সেই গতিকে ইপাৰৰ পৰা যোন ব্ৰহ্মপুত্ৰৰ ইপাৰ গুইজানত যিসকল ৰাইজে থাকে, ইয়াৰ পৰা গৰমজানৰ পৰাই যোৱাই ৰাইজ হয়, গৰমজানৰ পৰা যোৱাই লোকসকল। আৰু তেখেতলোকে এই স্থলতেই প্ৰতি বছৰে নিজৰ পৰিয়াল আৰু গাঁওবাসীৰ লগত ভালে কুশলে থাকিবৰ কাৰণে আৰু কুশলে মংগলে থাকিবৰ কাৰণে ডাঙৰীয়া দেউতাৰ ওচৰত আশীষ বিচাৰে। বছৰে নৱেম্বৰ মাহতেই ডাঙৰীয়া সকাম পাতে। আৰু সেই উপলক্ষে আজিও সেই তেখেতলোকে সকলোৱে একত্ৰিত হৈ বৃক্ষজোপা তলতে ডাঙৰীয়া সকাম কৰিবৰ কাৰণে আয়োজন কৰিছে। লগতে সমূহ ওচৰ চুবুৰীয়া ৰাইজো আহিছে। আৰু মাহ প্ৰসাদসমূহ বিতৰণ কৰাৰ পিছত ৰান্ধনীসকলে ভকতসকলক প্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে সেৱা যান আগবঢ়াইছে। ইভাগকৈ আমাৰ প্ৰতি বছৰে কৰি থকা গৰমজান গাঁও গঞা একত্ৰিত হয় আৰু যি এভাগী কামখনি আৰু ডাঙৰীয়া দেউতাসকলৰ নামত আহি প্ৰতি বছৰে কৰি থকা পোহনীয়া কামৰ নিমিত্ততে আৰু প্ৰধানকৈ আজি আৰু এনে পবিত্ৰ দিনত আৰু ভকত দেউতাসকলক আমন্ত্ৰিত কৰি আনি আৰু সকলো ৰাইজ একত্ৰিত হয় আৰু যি যেনেকৈ আৰু মনৰ বাঞ্ছাবিলাক লৈ আহিছে, তেওঁবিলাককো যেন আৰু মনৰ বাঞ্ছাবিলাক পূৰণ কৰিব লাগে, সেইখিনি আচলতে জাননী মাত্ৰ কোৱাইছে দেউতাকক। আৰু এনেদৰে ডাঙৰীয়া সকাম সম্পূৰ্ণ হোৱাৰ পিছত আমি সকলোৱে নিজৰ সামগ্ৰীসমূহ লৈ ঘৰমুৱা হ'বলৈ আগবাঢ়িছোঁ। আৰু আমাৰ সেই আইতাগৰাকীও ডাঙৰীয়া সকাম খাবলৈ আহিলে। চাওক এয়া আইতা থিয় হৈ দিয়ক, অকণমান থিয় হৈ দিয়ক। কৃষ্ণ বুলিছোঁ আৰু দেই। আৰু সকলোকে আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।